नमस्कार मैं मुजिद बंधुসকল पलकते संगति 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर जुबिन गार्गर मृत्युर तदन्तक লৈ मुख्यमंत्री हिमंत बिश्व शर्मार बृहৎ घोषणा। चार्जशीट दाखिलर दिनाई सकलो देखिब अসমबासी राइजे भबातকৈ बेছি न्याय पाब जुबिन गार्गे। এই মন্তব্য राज्यर मुख्यमंत्री हिमंत बिश्व शर्मार। जुबिन गार्गर मृत्युर तदन्तक লৈ बिग ब्रेकिंग निউজ। लखीमपुरत उपस्थित हो मुख्यमंत्री दिले डांगर खबर। एमाहर पिछते अসমबासिये लाभ करिब आकांक्षित खबर। जुबिन गार्गर घटनार तदन्तत सरकारे जिमान करिब लागे सकलो करिছে। हिसाबतকৈ এটা स्टेप अधिक কৰা হৈছে। सकलो সময়ত प्रमाण पाब অসমৰ ৰাইজে। मात्र एमाह अपेक्षा करक। एमाहर पाছত दाखिल करा हब चार्जशीट और जिदिना चार्जशीट दाखिल करिब हिदिना प्रमाण हब सरकारे किमान करिছে। जुबिनर न्याय दिबलै सरकारे कि करिছে एमाहर पिছত हेया অসমৰ राइजे देखा पाब। এই মন্তব্য राज्यर मुख्यमंत्री हिमंत बिश्व शर्मार। परवर्ती खबर অসমত भारतीय सेनार युद्धर कुचकावाज। जियाधल नैर पारत एखन पथारत हठाৎ अवतरण 22खनকৈ सेनार हेलिकप्टारर। धेमाजीर অসম अरुणाचल सीमान्तत सेनार हेलिकप्टारर अवतरण और एकेलगे 22খন हेलिकप्टारर अवतरण देखि आतंकित स्थानीय राइज। जियाधल नैर पारत हठाৎ अवतरण 22खनকৈ सेनार हेलिकप्टारर। धेमाजीर অসম अरुणाचल सीमान्तत सेनार हेलिकप्टारर अवतरण और एकेलगे 22खनকৈ हेलिकप्टारर अवतरण देखि आतंकित হৈ পৰে स्थानीय राइज। उल्लेखযোग्य যে সেনাই চলাই আছে মক ড্ৰিল। বুধবাৰৰ আকাশত দেখা গৈছিল যুদ্ধ বিমান আৰু এইদৰে বৃহস্পতিবাৰৰ দিনটোত জিয়াধল নৈৰ পাৰত এখন পথাৰত হঠাৎ অৱতৰণ কৰে 22খনকৈ হেলিকপ্টাৰে। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। নৱেম্বৰ মাহত ৰাজ্যৰ 35,000 যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি और 2 এদিনতে ঘোষণা কৰা হ'ব নিযুক্তিৰ তাৰিখ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নিযুক্তিক লৈ আকৌ আহি গ'ল মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 2 এদিনতে ঘোষণা কৰা হ'ব নিযুক্তিৰ তাৰিখ। নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। ৰাজ্যৰ 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। ডিসেম্বৰ মাহৰ ভিতৰত সম্পন্ন হ'ব নিযুক্তি প্ৰক্ৰিয়া। এলপি শিক্ষক আৰক্ষী গেজেটেড অফিচাৰ এডিআৰই উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাব নিযুক্তি। আগন্তুক 10-15 দিনৰ ভিতৰতে ৰাজ্য চৰকাৰে ঘোষণা কৰিব নিযুক্তিৰ তাৰিখ। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ উচ্ছেদক লৈ ডাঙৰ খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এইবাৰ নাকচ কৰিলে উচ্ছেদৰ জাননী। 1000টা পৰিয়ালক সকাহ দিলে গুৱাহাটী হাইকোৰ্টে। উচ্ছেদৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ গাইডলাইন মানি চলিবলৈ নিৰ্দেশ বন বিভাগক গুৱাহাটী হাইকোৰ্টৰ। বন বিভাগৰ উচ্ছেদৰ জাননী নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। 1000টা পৰিয়ালক সকাহ দিলে গুৱাহাটী হাইকোৰ্টে। উচ্ছেদৰ জাননী পোৱা একাংশ পৰিয়াললৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ। বন বিভাগে দিয়া জাননী বিধিসন্মত নহয় বুলি ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উচ্ছেদৰ জাননী নাকচ কৰি প্ৰায় 1000টা পৰিয়ালক সকাহ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। প্ৰয়োজনত চৰকাৰে পুনৰাই দিব পাৰিব এই উচ্ছেদৰ জাননী। কিন্তু উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ গাইডলাইন মানি দিব লাগিব এই উচ্ছেদৰ জাননী। অৰ্থাৎ উচ্ছেদৰ জাননী দিয়াৰ সময়ত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ গাইডলাইন মানি চলিব লাগিব বন বিভাগ তথা চৰকাৰে। উল্লেখযোগ্য যে কটাহবাৰী কালাপানী আৰু মালিগাঁৱৰ একাংশ লোকলৈ বন বিভাগে দিছিল উচ্ছেদৰ জাননী। কিন্তু শেহতীয়াকৈ এই উচ্ছেদৰ জাননী নাকচ কৰিছে গুৱাহাটী হাইকোৰ্টে। পৰৱৰ্তী খবৰ
নতুন অভিলেখ কৰি শুভমুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ শেষৰটো চিনেমা ৰৈ ৰৈ বিনালে। পুৱা 4:35 শুভমুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ চিনেমা ৰৈ ৰৈ বিনালে। 4:35 প্ৰথমটো দৰ্শনী আৰম্ভ হ'ল লখিমপুৰ নক্ষত্ৰ ছবিগৃহত আৰু ধেমাজিৰ RR চিনেমাছত পুৱা 4:45 আৰম্ভ হয় প্ৰথমটো শ্ব'। আৰু আপুনিও টিকট ক্ৰয় কৰিলেনে ৰৈ ৰৈ বিনালেৰ কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, LICৰ গ্ৰাহকসকল সাৱধান। LICৰ 33,000 কোটি টকা বিনিয়োগ আদানী গ্ৰুপত। গৌতম আদানীলৈ ৰঙা তুলিছা কেন্দ্ৰৰ মোদী চৰকাৰৰ। দেশৰ কোটি কোটি জনতাৰ সঞ্চয়স্থলী LICৰ 33,000 কোটি টকা বিনিয়োগ আদানী গ্ৰুপত আৰু ইয়াক লৈ এতিয়া দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, জিঅ'ৰ কোটি কোটি গ্ৰাহকলৈ ভাল খবৰ। ৰিলায়েন্সে দিছে বাম্পাৰ অফাৰ। জিঅ' ব্যৱহাৰকাৰীয়ে 18 মাহৰ বাবে বিনামূল্য লাভ কৰিব 35,100 টকা মূল্যৰ গুগল AI প্লেনৰ সুবিধা। ভাৰতত AI বিপ্লৱ সূচনা কৰিবলৈ গুগলৰ সৈতে চুক্তিবদ্ধ হ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড। গুগল জেমিনিৰ শেহতীয়া ভাৰ্জনৰ সুবিধা লাভ কৰিব জিঅ' ব্যৱহাৰকাৰীয়ে। মাই জিঅ' এপছৰ জৰিয়তেও এই সুবিধা এক্টিভ কৰিব পাৰিব বা এই সুবিধা ল'ব পাৰিব। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ভাল খবৰ। 1 নৱেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা বিনামূলীয়া চাউলৰ উপৰিও ৰেচন কাৰ্ডৰ জৰিয়তে সুলভ মূল্যত লাভ কৰিব মচুৰ দাইল, চেনি আৰু নিমখ। আৰু ইতিমধ্যে সুলভ মূল্যৰ দোকানত আহি পৰিছে এই সামগ্ৰীসমূহ। 1 নৱেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে আপোনালোকে বিনামূলীয়া চাউলৰ উপৰিও সুলভ মূল্যত লাভ কৰিব মচুৰ দাইল, চেনি আৰু নিমখ। পৰৱৰ্তী খবৰ, মোক কওক আপোনাৰ মোবাইলৰ পিছফালে কি লিখা আছে। মেড ইন চাইনা। মেড ইন চাইনা নহয়, মেড ইন বিহাৰ লিখা থাকিব লাগিব। মোবাইল, চাৰ্ট, পেন সকলোৰে ফেক্টৰী বিহাৰত হ'ব লাগিব। বিহাৰী যুৱকে ইয়াত কৰ্মসংস্থাপন পাব লাগিব। ৰাহুল গান্ধীয়ে বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাই দিয়া এই ভাষণক লৈ আজিও তোলপাৰ বিহাৰ। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। এইবাৰ 26ৰ নিৰ্বাচনত টুইষ্ট দিবলৈ সাজু হৈছে UPPL। শীঘ্ৰেই NDA পৰিত্যাগ কৰি কংগ্ৰেছৰ সৈতে মিত্ৰতা আৰম্ভ কৰিব পাৰে UPPLে। BJPৰ অধিক কাষ চাপি যোৱাত বিকল্পৰ সন্ধানত UPPL। ৰাজ্যৰ মিত্ৰতাৰ ৰাজনীতিত আৰু এক ডাঙৰ খবৰ। 26ৰ নিৰ্বাচনত এইবাৰ টুইষ্ট দিবলৈ সাজু হৈছে UPPL। শীঘ্ৰেই NDA পৰিত্যাগ কৰি কুচকাৱাজ আৰম্ভ কৰিব UPPLে। BJPৰ অধিক কাষ চাপি যোৱাত বিকল্পৰ সন্ধানত UPPL। 26ৰ নিৰ্বাচনত কংগ্ৰেছৰ সৈতে হ'ব পাৰে মিত্ৰতা। সন্মানজনক বিকল্প পালেই UPPLে ল'ব পাৰে সিদ্ধান্ত। BJPৰ সংগ লোৱাত অসন্তুষ্ট একাংশ স্থানীয় নেতা। BJPৰ সংগ লোৱাৰ বাবেই BPFে হেৰুৱাব পাৰে সংখ্যালঘুৰ সমৰ্থন, যাৰ বাবে কংগ্ৰেছৰ লগ লাগি সুযোগ ল'ব পাৰে UPPLে। পৰৱৰ্তী খবৰ, উৰ্দু বিশ্বৰ আটাইতকৈ সুন্দৰ ভাষা। ভাৰতবৰ্ষৰ উন্নয়ন আৰু প্ৰগতিৰ বাবে হিন্দু মুছলমানৰ একতা আটাইতকৈ জৰুৰী। এই গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ। পৰৱৰ্তী খবৰ, ৰাজ্যজুৰি বীৰ লাচি থানাৰ সদস্যক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাই। শৃংখল চলিহাই এই সন্দৰ্ভত কয়, যি ধৰণে আমাৰ সৈনিকসকলক গ্ৰেপ্তাৰ কৰি আছে আমি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এক নতুন ৰূপত বীৰ লাচি থানাক অসমৰ জনগণে দেখিবলৈ পাব। এই মন্তব্য শৃংখল চলিহাৰ।